ছাৰ হাৰ্বাৰ্ট ৱেলছৰ দ্য শ্বৰ্ট হিষ্ট্ৰী অফ দি আছাম আৰু এই কিতাপখনৰ অসমীয়া অনুবাদ এতিয়ালৈকে হোৱা নাছিল বাংলা ভাষাত ইতিমধ্যে হৈ গৈছে আৰু সেইকাৰণে মই সেই গ্ৰন্থখন অনুবাদ কৰিলোঁ আৰু মোৰ ভালেই লাগিছে আৰু মই ভাবিছোঁ কি যে অন্ততঃ আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে এই কিতাপখন পঢ়ি পেলাই উপকৃত হ'ব পাৰিব কাৰণ A.G. ৱেলছৰ কিতাপ আমাৰ সাধাৰণতে অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ অকণ অসুবিধা পাব আৰু পঢ়াটো নিশ্চয় সম্ভৱো নহয় কিন্তু এতিয়া মই ভাবোঁ যে এই কিতাপখন পঢ়িলে তেওঁলোকে যথেষ্ট পৰিমাণে উপকৃত হ'ব আৰু এই গ্ৰন্থখন ইতিমধ্যে বিশ্বৰ প্ৰায় সকলোবিলাক ভাষাত অনুদিত হৈছে যদিও অসমীয়া ভাষাত বহুত দেৰিকৈ হ'ল তথাপিও মই ভাবোঁ যে ইয়াৰ প্ৰয়োজনীয়তা ইয়াৰ গুৰুত্ব যথেষ্ট থাকিব বুলি মই অনুভৱ কৰোঁ A.G. ৱেলছে এই গ্ৰন্থখন তেওঁ লিখিছিল আমাৰ বিশ্বখন কেনেকৈ সৃষ্টি হ'ল তাৰ পটভূমিত তাৰ পৰা কেইবাটাও যুগান্তৰ পাৰ হৈ মানুহৰ সভ্যতা তাৰপিছতে আমি দেখিলোঁ যে এই পৃথিৱীত শিল্প বিপ্লৱ সমাজতত্ত্ব বিভিন্ন ক্ষেত্ৰত আমি যিমানবিলাক ধাৰা আমি দেখিবলৈ পালোঁ এই প্ৰত্যেকবিলাক কথাই এই কিতাপত তেওঁ সন্নিৱিষ্ট কৰিছে একেদৰে ভাৰতবৰ্ষৰ স্বাধীনতা যুদ্ধ চীন দেশৰ মাও চেতুং একেদৰে আমি দেখিছোঁ যে ৰুছিয়াৰ বিপ্লৱ আমেৰিকাৰ স্বাধীনতা যুদ্ধ এই সকলোবিলাক কথাই ইয়াত সন্নিৱিষ্ট হৈ আছে আৰু একেলগে সন্নিৱিষ্ট হৈ আছে যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়লৈকে এই পৃথিৱীত ঘটি অহা প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ঘটনা আৰু মই ভাবোঁ সেইকাৰণে অতি সংক্ষিপ্তভাৱে 67টা অধ্যায়ত ৱেলছে এই কিতাপখন লিখি গৈছিল আৰু সেইকাৰণে মই ভাবোঁ যে এই 67টা অধ্যায়ে আমাক যথেষ্ট পৰিমাণে বহু কথা জনাত সহায় কৰিব আৰু আমাৰ যিসকল নৱপ্ৰজন্ম তেওঁলোকে এই কিতাপ পঢ়ি উপকৃত হ'ব বুলি মই ভাবিছোঁ এইটোৱে আছিল মোৰ উদ্দেশ্য